নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ #1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অসমৰ নতুন প্ৰাইভেট জব ভেকেঞ্চি, আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি। অন্নপূৰ্ণ কোম্পানীৰ ভেকেঞ্চি আছে, ভালেমান ভেকেঞ্চি আজিও আছে। 12-13টা কোম্পানীৰ ভেকেঞ্চি হ'ব। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, বস্তুখিনি ভালদৰে বুজি পাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। শ্বপিং মলত যদি চাকৰি কৰিব মন, এইটো ভিডিঅ' চাব পাৰে। শ্বপিং মল এক্সিছ বেংকৰ প্ৰাইভেট জব চাকৰি ওলাইছে, মুকলি হৈছে। এইবোৰ এইটো ভিডিঅ'ত পাই যাব, চাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। জিঅ' কোম্পানী ভেকেঞ্চি চলি আছে ভালেমান ডিষ্ট্ৰিক্ট, যোৰহাট, ধুবুৰী, তিনিচুকীয়া, তেজপুৰ। চ' বহুত ভাল ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি। এইটো লখিমপুৰ পাই যাব, শিলচৰ, ডিব্ৰুগড়, তাৰপিছত বৰপেটা। চ' বহুত ভাল ভেকেঞ্চি এইটো আছে। প্ৰাইভেট কোম্পানী জব ইন আছাম, SBI ৰিক্ৰুটমেণ্ট 2024, EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ভেকেঞ্চি চলি আছে। পেকেজিং কোম্পানী অল ডিষ্ট্ৰিক্ট অফ আছাম। চ' বহুত ভেকেঞ্চি এইবোৰ আহি থাকে। MNC কোম্পানী অল আছাম প্ৰাইভেট জব। চ' সেইটো কাৰণে ৰেগুলাৰ যাতে ভিডিঅ' চাবলৈ চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আৰু মই সদায় চেষ্টা কৰোঁ যাতে ৰাতিপুৱা 8:30 মানত ভিডিঅ'টো ৰিলিজ কৰি দিবৰ কাৰণে। কেতিয়াবা দেৰিও হ'ব পাৰে, কেতিয়াবা 9টা বাজি যায়। চ' 8:30 আপোনালোকে ভিডিঅ'টো পাই যাব লাগে। চ' আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব। শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ, অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি। কিছুমানৰ দৰমহা 20,000 হ'ব, কিছুমানৰ 15,000। য'ত এক্সপিৰিয়েঞ্চ থাকে সেইবোৰ 40-50,000লৈ যাব পাৰে। চ' 100% ফ্ৰী জব, ক'ত 1 টকাও দিব নালাগে। আৰামছে আবেদন কৰক, যদি ইণ্টাৰভিউ ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ডক্টৰ লাল পেথলেব। এইটো আপোনালোকৰ নৰ্থ লখিমপুৰৰ পৰা ভেকেঞ্চি, চেল এক্সিকিউটিভৰ ভেকেঞ্চি। আৰু এইটো আপোনালোকৰ ৰ'ল আৰু ৰেছপনচিবিলিটি পঢ়ি ল'ব পাৰে। মিট কৰিব লাগিব ডক্টৰৰ সৈতে, জেনেৰেট কৰিব লাগিব প্ৰেছক্ৰিপশ্যন উইথিন দ্য স্পেচিফাইড টেৰিটৰী, আৰু এচিভ কৰিব লাগিব মান্থলি কিছুমান টাৰ্গেট থাকিব, সেইবোৰ টাৰ্গেটবোৰখিনি কমপ্লিট কৰিব লাগিব। আৰু ৰিভিনিউ জেনেৰেশ্যন আৰু চেলছ টাৰ্গেট কৰিব লাগিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেট কৰা হ'লে হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ। 1 year খালি এটা অভিজ্ঞতা বিচৰা হৈছে, আৰু 2 wheeler এখন মেণ্ডেটৰী। চ' ইণ্টাৰেষ্টেড যদি হয়, আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল ID দি আছে, 30 জুনৰ ভিতৰত আবেদন কৰি দিয়ক। আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। চ' মেনশ্যন কৰি দি পঠাই দিলে হ'ল। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। চ' যাক অৰিজিনেল চাকৰি আপডেটবোৰ লাগে, এইটো চেনেল ভিজিট কৰিব পাৰে। এইটো ৱেবছাইট, এটা অৰিজিনেল চাকৰিবোৰ পাব। আৰু যদি আপোনালোকৰ ইউটিউবতো পাব আৰু ৱেবছাইটতো পাব। বাকী চব চেনেল এইটোৰ পৰা কপিয়ে কৰে, সেইটো কাৰণে এটা চেনেল চালে মই ভাবোঁ ছাফিচিয়েণ্ট। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে GNT চিন্ময়া বিদ্যালয়, 6 মাইল, গুৱাহাটী। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, এইটো কাৰণে গ্ৰেজুৱেট আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব, MS অফিচ, এক্সেল আৰু টেলি। চ' ইণ্টাৰেষ্ট যদি হয়, আপোনালোকৰ নিজৰ ৰিজিউমিখন প্ৰিন্সিপালক ছাবমিট কৰিব পাৰে, বা নিজেও যাব পাৰে, বা ইমেইলতো পঠাই দিব পাৰে 29 জুনৰ ভিতৰত। চ' এইটো আপোনালোকৰ ইচ্ছা। ইমেইলত এপ্লাই কৰিলে হেডিঙত খালি পষ্টটো মেনশ্যন কৰি দিব, একদম নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ অন্নপূৰ্ণ গ্ৰুপৰ ভেকেঞ্চি, এৰিয়া চেলছ মেনেজাৰ। এইটো কাৰণে খালি গ্ৰেজুৱেট হ'লে হ'ল। হেডকোৱাৰ্টাৰ গুৱাহাটীৰ কাৰণে, যিহেতু এটা হেডকোৱাৰ্টাৰৰ ভেকেঞ্চি, এইটো কাৰণে 5 বছৰ 6 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। আপোনালোকৰ 30,000 মান পাব লাগে এইটো চাকৰি দৰমহা। চ' এনাৰ্জি আপোনালোকৰ চাওক, চেলাৰী আপ টু 68,000। 30,000টো মই ক'লোঁ বেছিক চেলাৰী, প্ৰায় আপোনালোকৰ 50-60,000 বা 68,000 পাব লাগে, যিহেতু অভিজ্ঞতা বিচৰা হৈছে। মই সদায় আপোনালোকক কওঁ, যে মানে ভাল অভিজ্ঞতা বিচাৰে সিমানে ভাল এটা চেলাৰী দিয়ে। চ' 68,000 চেলাৰী পাব। FMCG খালি এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী, যাৰ অভিজ্ঞতা নাই FMCGত সিহঁতে যাতে আবেদন নকৰে। যাৰ অভিজ্ঞতা আছে আবেদন কৰক 1 জুলাইৰ ভিতৰত। ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰি দিলে হ'ল। ভেকেঞ্চি আপোনালোকৰ আহিছে ইলেক্ট্ৰিক টেকনিচিয়ানৰ ভেকেঞ্চি, ফেন, ৱাটাৰ হিটাৰ, এপ্লায়েন্স এক্সেপ্টাৰ ফৰ এ ৰিপুটেড ইলেক্ট্ৰিকেল ছাৰ্ভিচ চেণ্টাৰ, হেভিলছ, উষা, হিন্দৱেৰ, এইবোৰ আপোনালোকৰ কোম্পানীৰ আণ্ডাৰত থাকিব। চ' এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব। 10,000 প্লাছ চেলাৰী পাব। আৰু কণ্টেক্ট নম্বৰ দি আছে, অফিচ এড্ৰেছ দি আছে, 30 জুনৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ এটা এগ্ৰ' কেমিকেলৰ পৰা কোম্পানীৰ ভেকেঞ্চি,
টেৰিটৰি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি যোৰহাট আসামৰ কাৰণে এইটো কাৰণে BSc এগ্ৰি 3 to 6 ইয়াৰ এগ্ৰ'কেমিকেল কোম্পানীছত কাম কৰা অভিজ্ঞতা লাগিব এইটো কাৰণে CTC 4 ৰ পৰা 6.5 লাখ পাৰ এনাম পাব ইণ্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে 2 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে এই ভেকেঞ্চি এখন আয়ুৰ্বেদিক ক্লিনিকৰ পৰা ভেকেঞ্চি BAMS ডক্টৰ লাগা হৈছে মানে এগ্ৰিকালচাৰ সৰি আয়ুৰ্বেদিক ডক্টৰ যাৰ এইটো ডিগ্ৰী আছে বা কোৱালিফিকেশ্যনখিনি আছে কণ্টেক্ট কৰিব পাৰে নেভিগেঞ্চি লৈ যাম নেভিগেঞ্চি আপোনালোকৰ আহিছে বিল্ডিং প্লেনিং চিভিল ইঞ্জিনিয়াৰ ফৰ আসাম লোকেশ্যন এইটো কাৰণে ডিপ্ল'মা কৰা হ'ল চিভিল ইঞ্জিনিয়াৰিঙত আৰু 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ইমেইল আইডি দি আছে 2 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেঞ্চি এটা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ গ্ৰেজুৱেট ইন ছায়েন্স আৰু হিন্দী কেণ্ডিডেটৰ কাৰণে আৰু প্ৰেফাৰেঞ্চ দিব যদি BEd আছে আৰু ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডত যদি টিচ কৰা অভিজ্ঞতা আছে এটা আপোনালোকৰ DAV হাই স্কুল ইংলিছ মিডিয়াম ডক্টৰ বি বৰুৱা ৰোড অপজিট অফ নেহৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে সানডে আপোনালোকৰ ইণ্টাৰভিউ আছে 30 জুনত 10:30 পৰা আছে আপোনালোকৰ ছায়েন্সৰ কাৰণে 12টাৰ পৰা আছে হিন্দীৰ ইণ্টাৰভিউ সো অৰিজিনেল ডকুমেণ্ট আৰু ৰিটেন ৰিজিউমি এখন লৈ যাব লাগিব ইণ্টাৰভিউত ভেকেঞ্চি আপোনালোকৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি কমাৰ্চ আৰু মেনেজমেণ্টৰ কাৰণে এইটো কাৰণে এছিষ্টেণ্ট প্ৰফেচাৰ ডেজিগনেশ্যন হ'ব আৰু স্পেচিয়েলাইজেশ্যন হ'ব আপোনালোকৰ হেল্থ কেয়াৰ মেনেজমেণ্ট হস্পিটেল এডমিনিষ্ট্ৰেশ্যন হেল্থ কেয়াৰ এইটো কাৰণে MBA কৰা হ'ল আৰু 1 year এটা মিনিমাম অভিজ্ঞতা বা ফ্ৰেছাৰ্ছ হ'লে তেতিয়া পাৰিব আৰু টিচিং কৰাব লাগিব ৰিচাৰ্চ কাউন্সেলিং গোটেইখিনি কৰাব লাগিব অপেন ছাপৰ্টিভ হ'ব লাগিব ডাইভাৰ্ছ হ'ব লাগিব ৱৰ্ক এনভাইৰনমেণ্টৰ সৈতে সো কিন্তু পঢ়িলে যদি ইণ্টাৰেষ্টেড বা এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিছে তেতিয়াহ'লে আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এইটো ছাবজেক্ট আৰু হেডিঙত মেনশ্যন কৰি দিব নাপাহৰিব কণ্টেক্ট নম্বৰ দি আছে 1 উইকৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ টিচাৰৰ কাৰণে 30 জুনত আছে 10:30 পৰা স্কুল প্ৰিমাইচিছতে হ'ব আপোনালোকৰ TGD কাৰণে আছে মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু কোৱালিফিকেশ্যন MA MSc BA BSc আৰু উইথ BEd যাৰ BEd আছে আবেদন কৰিব পাৰিব ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে বেচেলৰ ফিজিকেল এডুকেশ্যন বা মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন এইটো আপোনালোকৰ গোৱালপাৰা ইংলিছ স্কুলৰ পৰা আহিছে গোৱালপাৰা আৰু কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে ইমেইল আইডিও দি আছে ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ এক্সপিৰিয়েঞ্চ কাউন্সিলৰ আৰু টিম লিডাৰৰ ভেকেঞ্চি এটা ৰেপুটেড এডুকেশ্যন কাউন্সিলিং বেষ্ট ইন গুৱাহাটী এট্ৰেক্টিভ চেলাৰী ইনচেণ্টিভ গোটেইখিনি সুবিধা আছে সো ইমেইল আইডি দি আছে 30 জুনৰ ভিতৰত আবেদন কৰিব পাৰে আৰু কোৱালিফিকেশ্যন মিনিমাম এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন যদি কৰা হৈ আছে আপোনালোকৰ এলিজিবল হৈ যাব আৰু এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব খালি হেডিঙত খালি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব ভেকেঞ্চি আপোনালোকৰ আহিছে NGS ইঞ্জিনিয়াৰ প্ৰাইভেট লিমিটেড আৰু এইটো এটা আপোনালোকৰ ISO 9001 2015 চাৰ্টিফাইড কোম্পানী হয় ৱাক ইন ইণ্টাৰভিউ আছে 1 জুলাই 2 জুলাই আৰু 11টাৰ পৰা 6টা বজালৈ ইণ্টাৰভিউ হ'ব কন্ট্ৰেকচুৱেল বেচিছৰ কাৰণে বিল্ডিং ইঞ্জিনিয়াৰ দুটা পোষ্ট আছে এইটো কাৰণে BTech চিভিল উইথ মিনিমাম 2 বছৰ এটা বিল্ডিঙত অভিজ্ঞতা লাগিব 2 বছৰ সাইট ৱৰ্কত অভিজ্ঞতা লাগিব আৰু সাইট ইঞ্জিনিয়াৰ 5টা ভেকেঞ্চি এইটো কাৰণে BTech বা ডিপ্ল'মা ইন চিভিল বা মেকানিকেল আৰু 5 বছৰ অভিজ্ঞতা লাগিব পাইপলাইন ৱৰ্কত কাম কৰে চেলাৰী আৰু পাৰ্ক ভাল এটা দিয়া হ'ব ইমেইল আইডি দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে 30 জুনৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি আপোনালোকক ইণ্টাৰভিউ কাৰণে মাতা হয় জনো হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ হোৱাটছএপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে কৰিব পাৰে তাতে ভাল আৰু অৰিজিনেল কপিবোৰ দি থকা হয় আজিলৈ ইমানে